এবাৰ নতুন কেতিয়া আবণ্টন দিয়া হৈছে তাত আমি শুনিবলৈ পাইছোঁ 500 টকাৰ পৰা 2000 পৰ্যন্ত একাংশ প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধি আৰু কৰ্মচাৰীয়ে সংগ্ৰহ কৰা শুনিবলৈ পাইছোঁ। এনেকুৱা আপোনাৰ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? ক'ৰবাত যদি এনেকুৱা অভিযোগ আছে, নিৰ্দিষ্টভাৱে যদি ক'ৰবাত এনেকুৱা অভিযোগ আছে মোক যদি জনায়, যদি এটা স্পেচিফিক যদি জনায় আমি একশ্যন ল'ম। ক'তো এইবোৰত দয়ামমতা নাই। ছাৰ, যিহেতু অসম চৰকাৰে ভাৰত চৰকাৰে ভণ্ডৰ পদক্ষেপ লৈছে, দুখীয়া মানুহক আৱাস গৃহ প্ৰদান কৰিছে। ইতিমধ্যে ভালেকেইটা বাসগৃহৰ সাধাৰণ মানুহ পালে, কিন্তু এটা বিশেষ এটা ৰহস্য ওপৰলৈ আহিছে যে যিসকল ব্যক্তি আগতে ঘৰ পাইছিলে অলৰেডি তেওঁলোকে ঘৰ নিৰ্মাণ কৰিলে বা তেওঁলোকৰ জিঅ'টেক কৰা হ'ল ইত্যাদি কাম সকলোখিনি কাম শেষ হ'ল, কিন্তু আকৌ এতিয়া যিটো নতুনকৈ যিটো ঘৰ প্ৰদান কৰিছে তাত সেই একেজন আকৌ ঘৰ পইচা পাবলৈ সক্ষম হৈছে। ই ছাৰ কেনেকৈ সম্ভৱ আৰু কি আপুনি এনেকুৱা স্পেচিফিক ইন জেনেৰেলটো ক'ব নোৱাৰি। ঘৰ নোপোৱা মানুহেতো সৰহভাগ পাইছে। ক'ৰবাত যদি ঘৰ আগত পাই পোৱা মানুহে যদি আকৌ ঘৰ পাইছে, কোনোবাই যদি স্পেচিফিক কমপ্লেইন দিয়ে মই লগে লগে প্ৰশাসনৰ বিষয়াসকলক কৈ লগে লগে একশ্যন ল'বলৈ মই মোৰ ফালৰ পৰা অৰ্ডাৰ দিম।